নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 4 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। জুমুৰ নাচিবলৈ 6000 ছাত্ৰ-ছাত্ৰীয়ে দিয়া নাই মেট্ৰিক পৰীক্ষা। জুমুৰ বিনন্দিনীৰ ৰেকৰ্ডৰ বিপৰীতে এবাৰ অন্য এক ভয়ংকৰ ৰেকৰ্ড। কিয়নো জুমুৰ নাচিবলৈ 6000 ছাত্ৰ-ছাত্ৰীয়ে দিয়া নাই হাইস্কুল শিক্ষান্ত পৰীক্ষা। জুমুৰ বিনন্দিনীৰ বাবে মেট্ৰিক পৰীক্ষাৰ পৰা বঞ্চিত 6000 শিক্ষাৰ্থীক বাবে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে বিধায়ক অখিল গগৈয়ে। আন এটা খবৰ হৈছে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈৰ তীব্ৰ বাকযুদ্ধ। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। এবাৰ অখিল গগৈয়ে কয় যে আপোনাৰ বিৰুদ্ধে কেছ আছে, মোৰ বিৰুদ্ধেতো নাই। কিয়নো আপোনাৰ কেছ কেনেকে থাকিব, আপুনি চাৰ্জশ্বিটেই লুকুৱাই দিয়ে। আপোনাৰ বিৰুদ্ধে কেছ আছে, মোৰ বিৰুদ্ধেতো নাই। কিয়নো সদনত এইদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰিছে অখিল গগৈয়ে। পৰৱৰ্তী খবৰটো হৈছে সলনি হ'ব কৰ্ণাটকৰ মুখ্যমন্ত্ৰী। চলিত বৰ্ষৰ ডিচেম্বৰ মাহতেই কংগ্ৰেছ হাইকমাণ্ডে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰিব DK শিৱকুমাৰক। এই দাবী কৰিছে কংগ্ৰেছৰ বিধায়ক শিৱৰাজু ভি শিৱগংগাই। পৰৱৰ্তী খবৰ হৈছে বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বনাম অখিল গগৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈৰ মাজত তীব্ৰ বাকযুদ্ধ 2009 চনৰ পৰাই আপুনি মোৰ লগত লাগি আছিল। এই মন্তব্য কৰিছে বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেৱল সিমানেই নহয়, বিপ্লৱ শৰ্মা আয়োগক লৈ চলে তুমুল বিতৰ্ক। সমগ্ৰ ঘটনাৰ CBI তদন্তৰ দাবী জনাইছে। মোৰ লগতে মোৰ বন্ধুৰ নামো খাঙুৰ খাইছে। ইয়াৰ তদন্ত হ'ব লাগে বুলি মন্তব্য অখিল গগৈক প্ৰত্যুত্তৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। APSC কেলেংকাৰী পোহৰলৈ আনিছিলে বিজেপি চৰকাৰে আৰু সেই বিজেপিকেই সমালোচনা কৰিছে অখিল গগৈয়ে। পুলিচক চোৰ বুলি ক'লে কেনেকৈ হ'ব, এই মন্তব্য অখিল গগৈ। মোৰ চিনাকি মানুহ থকা হ'লে ইয়াৰ তদন্ত নহ'লহেঁতেন। ৰাকেশ পালৰ দুৰ্নীতিক জনতাৰ সন্মুখলৈ আনিলে বিজেপি চৰকাৰে। আজি অসমত স্বচ্ছ নিযুক্তিৰ এক পৰিৱেশ নিৰ্মাণ হ'ল। মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নাম অহাৰ বাবেই মই বিধানসভাত দাখিল কৰা নাছিলো। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নিকা নিযুক্তি প্ৰদান কৰিছে অসমৰ জনতাই সেয়া জানে। এই মন্তব্য বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আপুনি মোৰ গাত বোকা ছটিয়াই লাভ নাই, এই হুংকাৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈক। আপুনি বহু চেষ্টা কৰিলে। 2009 চনৰ পৰাই অখিল গগৈয়ে ব্ৰেকিং দি বহু চেষ্টা কৰিলে। অখিল গগৈয়ে নীলা ফাইল বহু দেখুৱালে। অসমৰ জনতাই এইবিলাকত সকলোৰে ওপৰত স্থান দি থৈছে। নিযুক্তি প্ৰক্ৰিয়া ময়েই অসমত স্বচ্ছ কৰিছো বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মই নথকা হ'লে অখিল গগৈয়ে অসমক শেষ কৰি দিলেহেঁতেন। অখিল গগৈক ময়ে ৰখাই দিলো। অসমত বামপন্থী বিচাৰধাৰাক মই অকলে স্তব্ধ কৰিলো। মোৰ 2 বছৰীয়া শিশুকো আপুনি গালি পাৰিছিল আৰু মই আপোনাক আগন্তুক সময়তো বাধা দি থাকিম। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈৰ মাজত বিধানসভাৰ মজিয়াত তীব্ৰ বাক বিতণ্ডা দেখিবলৈ পোৱা গৈছে। আন এটা খবৰ হৈছে প্ৰায় 40 কিলোমিটাৰ গতিবেগত আহি আছে প্ৰচণ্ড ধুমুহা আৰু বৰষুণ। ৰাজ্যৰ প্ৰতিজন জনসাধাৰণৰ বাবে এটা ডাঙৰ খবৰ। কিয়নো সাৱধান হওক, সতৰ্ক হওক। ৰাজ্যত 40 কিলোমিটাৰ গতিবেগেৰে আহি আছে প্ৰচণ্ড ধুমুহা বৰষুণ। ইতিমধ্যে ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে। সাৱধান হওক, সতৰ্ক হওক, আহি আছে প্ৰচণ্ড ধুমুহা। প্ৰতি ঘণ্টাত 40 কিলোমিটাৰতকৈও অধিক বেগত আহি আছে ধুমুহা। বহুকেইখন জিলাত ইতিমধ্যে ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে। বৰষুণৰ লগতে হ'ব পাৰে প্ৰচণ্ড শিলাবৃষ্টি। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। উজনি অসম আৰু উত্তৰ অসমত পৰিব ব্যাপক প্ৰভাৱ। নিশালৈ প্ৰচণ্ড ধুমুহা বৰষুণ হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। কি ধেমাজি, কি লখিমপুৰ, কি ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়াত জাৰি কৰা হৈছে এলাৰ্ট।
আন এটা পলিটিক্যাল ব্ৰেকিং নিউজ হৈছে গৌৰৱ গগৈ খুনৰ আঙুঠি কোনে উপহাৰ দিছিল এই প্ৰশ্ন উত্থাপন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ খুনৰ আঙুঠি কোনে উপহাৰ দিছিল প্ৰশ্ন মুখ্যমন্ত্ৰী দুৰ্নীতি কৰিবলৈ বিবাহ অনুষ্ঠান পতাৰ নতুন নিয়ম শিকালে কংগ্ৰেছে বিয়াত ৰাকেশ পালৰ উপহাৰ লৈছিল গৌৰৱ গগৈয়ে উপহাৰ নাই লোৱা বুলি ক'বলৈ আজিলৈকে সাহস নহল গৌৰৱ গগৈ তৰুণ গগৈয়ে নোৱাৰে কিন্তু আজি গৌৰৱ গগৈয়ে কিন্তু নিজকে ডিফেন্ড কৰিব পৰা নাই ৰাকেশ পালক নিযুক্তি দিয়াৰ কাৰণে অসম কংগ্ৰেছে ৰাজহুৱা ক্ষমা খুজিব লাগে ৰাকেশ পালক চেয়াৰমেন হিচাপে নিযুক্তি দিয়া মানুহজন প্ৰয়াত তৰুণ গগৈ অসমৰ এটা পৰিয়ালে নিজকে আইনৰ ঊৰ্ধত বুলি ভাবে সদনত কংগ্ৰেছক ঠকা খৰকা কৰিছে এইদৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন এটা খবৰ হৈছে কঠোৰ হৈ পৰিছে প্ৰশাসন 5খনকৈ অবৈধ মাদ্ৰাসাত উলমিব তলা এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ পঞ্জীয়নবিহীন মাদ্ৰাসাৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে প্ৰশাসন 5খনকৈ মাদ্ৰাসাত তলা উলমালে প্ৰশাসনে উত্তৰাখণ্ডৰ 5খনকৈ মাদ্ৰাসাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে দেৰাদুনত 3খন হৰবতপুৰত এখন কুঞ্জগাঁৱত এখন মাদ্ৰাসাত সিল কৰা হৈছে দণ্ডাধীশ বিনোদ কুমাৰে সিল কৰে মাদ্ৰাসা কেইখন অবৈধ মাদ্ৰাসা বন্ধ কৰা হৈছে উলমাইছে তলা ইয়াৰ পূৰ্বে অসমৰ লগতে উত্তৰ প্ৰদেশ মধ্য প্ৰদেশৰ মাদ্ৰাসা সিল কৰিছিল প্ৰশাসনে পঞ্জীয়নবিহীন মাদ্ৰাসাৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে উত্তৰাখণ্ডৰ চৰকাৰ আন এটা খবৰ হৈছে ৰমজান মাহতেই ৰমজানৰ সময়তে 300 বছৰীয়া কবৰস্থানত ভাঙিছে দুৰ্বৃত্তই এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ পবিত্ৰ ৰমজান মাহৰ সময়তে 300 বছৰীয়া কবৰস্থানত ভয়ংকৰ অঘটন সংঘটিত হৈছে অচিনাক্ত দুৰ্বৃত্তই বুলডোজাৰ চলাইছে কবৰস্থানত ঘটনা সংঘটিত হোৱাৰ পাছতেই মুছলমান সমাজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী আৰু তদন্ত ইতিমধ্যে অব্যাহত ৰাখিছে একাংশ হিন্দু সংগঠনৰ মতেই মন্দিৰৰ সমীপত কবৰস্থান থকাটো গ্ৰহণযোগ্য নহয় এটা জাগ্ৰত মন্দিৰৰ সমীপত কবৰস্থান থাকিলে নিৰ্দিষ্ট ধৰ্মক অৱমাননা কৰা হয় মুছলমানৰ মতে তাম্বেশ্বৰ মন্দিৰত কৈ পুৰণি এই কবৰস্থান ইয়াক কোনো পধ্যেই ভাঙিব দিয়া নহব একাংশ মুছলমানৰ মতে তাম্বেশ্বৰ মন্দিৰতকৈ পুৰণি হৈ পৰিছে এই কবৰস্থান ইয়াক কোনো পধ্যেই ভাঙিব দিয়া নহব তাম্বেশ্বৰ মন্দিৰৰ সমীপত থকা ফাতেহপুৰ কবৰস্থানত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে পবিত্ৰ ৰমজান মাহৰ সময়তে 300 বছৰীয়া কবৰস্থানত ঘটিছে এই ডাঙৰ অঘটন আন এটা খবৰ হৈছে ইজৰাইলত ভয়ংকৰ আক্ৰমণ এবাৰ ইজৰাইলত লাগিছে হাহাকাৰ ইজৰাইলত ভয়ংকৰ আক্ৰমণ আমি ওয়াৰ আপডেট জনোৱাৰ চেষ্টা কৰিছো ইজৰাইলৰ কেইবাখনো চহৰত লাগিছে হাহাকাৰ মুছলমান ৰাষ্ট্ৰ একত্ৰিত হোৱাৰ সময়তে ইজৰাইল লক্ষ্য সন্ত্ৰাসবাদীৰ ইজৰাইলৰ ভিতৰত প্ৰৱেশ কৰি এইবোৰ চলোৱা হৈছে আক্ৰমণ এবাৰ আক্ৰমণ চলোৱা হৈছে হাইফা চহৰত ধাৰাসাৰ গোলাবৰ্ষণ থিতাতে নিহত হৈছে এগৰাকীকৈ লোক আহত হৈছে 10 জনৰো অধিক নাগৰিক আমি জনাই আছো এটা ওয়াৰ ব্ৰেকিং কিয়নো আক্ৰমণকাৰী সন্ত্ৰাসবাদীৰো নিৰাপত্তাৰ ৰক্ষীৰ গুলিত মৃত্যু হৈছে আমেৰিকাৰ সৈতে হাত মিলাই ইৰাণত আক্ৰমণৰ পৰিকল্পনা ৰচিছিল ইজৰাইলে আমেৰিকাৰ পৰিকল্পনা শেষ কৰিবলৈ ইৰাণে নতুন অভিসন্ধি ৰচাৰ সময়তে ইজৰাইলত ভয়ংকৰ আক্ৰমণ ইজৰাইলৰ প্ৰতিখন চহৰতে বৃদ্ধি কৰা হৈছে নিৰাপত্তা মুছলমান ৰাষ্ট্ৰক সন্দেহ বেঞ্জামিন নেতান্যাহুৰ ইজৰাইলত ভয়ংকৰভাৱে আক্ৰমণ কৰা হৈছে আন এটা খবৰ হৈছে ডিটেনশন কেম্পত বন্দী বিদেশীক লৈ চৰকাৰক কখৰটনা দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ 21 মাৰ্চে শেষ সময়সীমা বান্ধি দিয়া হৈছে আমি জনাই আছো এটা বিশেষ খবৰ 21 মাৰ্চলৈ চৰকাৰক শেষ সময়সীমা বান্ধি দিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে বিদেশী নাগৰিকক লৈ চৰকাৰক শেষ সময়সীমা দেশৰ উচ্চতম ন্যায়ালয়ৰ এতিয়াৰ পৰা ডিটেনশন কেম্পত থাকিব নালাগে বিদেশী বুলি চিনাক্ত কৰিলেও বন্দী হৈ থাকিব নালাগে ডিটেনশন কেম্পত
ডিটেনশন কেম্পক লৈ অসম চৰকাৰক সময়সীমা দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ কিয় ডিটেনশন কেম্পত বিদেশীক পুহি ৰাখিছে অসম চৰকাৰে এই প্ৰশ্ন উত্থাপন কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে বিদেশী অনুপ্ৰৱেশকাৰীক ঘূৰাই পঠোৱাৰ ডেডলাইন বান্ধি দিছে সৰ্বোচ্চ ন্যায়ালয়ে 21 মাৰ্চৰ ভিতৰতে ডিটেনশন কেম্পৰ পৰা বিদেশীক বিতাড়ন কৰিব লাগিব অসম চৰকাৰে শুভ মুহূৰ্তৰ অপেক্ষা কৰিছে নে কি বুলি চৰকাৰক প্ৰশ্ন কৰিছিল ন্যায়ালয়ে আন এটা ডাঙৰ খবৰ হৈছে 29 মাৰ্চত বছৰটোৰ প্ৰথমটো সূৰ্যগ্ৰহণ 3 ঘণ্টা ধৰি অন্ধকাৰ নামিব পৃথিৱীত ডাঙৰ খবৰ উদ্বেগজনক খবৰ জনোৱাৰ চেষ্টা কৰিছে 29 মাৰ্চত বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ কোটি কোটি লোকে চাব পাৰিব গ্ৰহণৰ বিৰল দৃশ্য ৰাতিপুৱা 8:50 পৰা আৰম্ভ হৈ 12:43 বজালৈকে অন্ত পৰিব সূৰ্যগ্ৰহণ ৰাতিপুৱা 8:50 বজাৰ পৰা আৰম্ভ হৈ 12:43 বজাত অন্ত পৰিব এই সূৰ্যগ্ৰহণ 10:48 বজাত সম্পূৰ্ণ গ্ৰাস হ'ব সূৰ্য ভাৰতীয় সময় অনুসৰি দুপৰীয়া 2:20 বজাত আৰম্ভ হ'ব সূৰ্যগ্ৰহণ অন্ত পৰিব সন্ধিয়া 4:16 বজাত ভাৰতবাসীয়ে চাবলৈ নাপাব সূৰ্যগ্ৰহণৰ বিৰল দৃশ্য ইউৰোপ এছিয়া আফ্ৰিকা উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা আটলান্টিক মহাসাগৰ আৰু আৰব সাগৰৰ পৰা স্পষ্ট ৰূপত দৃশ্যমান হ'ব এই সূৰ্যগ্ৰহণ 17খনকৈ দেশত সূৰ্যগ্ৰহণৰ দৃশ্য স্পষ্ট ৰূপত হ'ব দৃশ্যমান